চহৰখনত এক অদ্ভুত নীৰৱতাই বিৰাজ কৰিছিল। প্ৰতিদিনে চহৰখনৰ বাসিন্দাৰ ঘৰৰ পৰা কোনোবা নহয় কোনোবা এজনী ছোৱালী সন্ধানহীন হৈছিল। মাকহঁতে জীয়েকহঁতৰ ফটোবোৰ বুকুত সাৱটি কান্দিছিল। দেউতাকহঁতে অসহায়ভাৱে থানালৈ তাঁতবাতি কাঢ়িছিল, কিন্তু অপৰাধীৰ কোনো সন্ধান পোৱা নাছিল। আৰক্ষী বিভাগ এই ৰহস্য সমাধানত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছিল। DSP অনামিকা সিং এগৰাকী খুবেই সৎ সাহসী দৃঢ়মনা আৰক্ষী বিষয়া আছিল। লগতে তেওঁ অপৰাধীৰ বাবে বিভীষিকাৰ কাৰণ হৈ পৰিছিল। যেতিয়া DSP অনামিকা সিঙে এই ঘটনাৰ ফাইলবোৰ খুলি চাইছিল, তেতিয়া অনামিকাৰ দুচকুৰে চকুলো নিগৰি আহিছিল। এগৰাকী দুগৰাকী নহয়, প্ৰতিদিনে 10-12 গৰাকী ফুলকুমলীয়া ছোৱালী চহৰখনৰ পৰা সন্ধানহীন হৈছিল। কিছুমান ছোৱালীৰ মৃতদেহ নলা নৰ্দমাত উদ্ধাৰ হৈছিল আৰু কিছুমানৰ নিথৰ দেহ জ্বলাই ভস্ম কৰি চিনমুকাম নোহোৱা কৰি পেলোৱা হৈছিল। অনামিকাই বুজি পাইছিল যে এয়া কোনো সাধাৰণ অপহৰণৰ ঘটনা নহয়। এই অপহৰণৰ লগত নিশ্চয় কোনো বৃহৎ অপৰাধী চক্ৰ জড়িত হৈ আছে। সমগ্ৰ ঘটনাটো গভীৰভাৱে লৈ অনামিকাই সিদ্ধান্ত ল'লে যে এই কেছটো মই নিজৰ মতে হেণ্ডেল কৰিব লাগিব। নিজৰেই আৰক্ষী বিভাগৰ দুৰ্বলতা আৰু বিভাগীয় ছিষ্টেমবোৰক একাষৰীয়াকৈ থৈ অপৰাধীৰ কৌশল ছিন্ন ভিন্ন কৰিবলৈ চহৰৰ একেবাৰে স্পৰ্শকাতৰ অঞ্চলটোৰ পৰা DSP অনামিকাই নিজৰ অভিযান আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লে। নিজৰ খাকী পোছাক পৰিহাৰ কৰি এগৰাকী মাছ বেপাৰীৰ দৰে ৰাস্তাৰ কাষত বহি অনামিকাই মাছ বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিলে। অনামিকাই গাত ধূলি বালি সানি ল'লে। দেখাত হাইলাখ মাছ বেপাৰীৰ দৰে ৰূপ ধাৰণ কৰি ল'লে। দৰিদ্ৰ অসহায় মহিলাৰ বেশ ধৰি অনামিকাই ৰাস্তাৰ কাষত বহি মাছ বিক্ৰী কৰি আছিল। এইবোৰ কথা অনামিকাই নিজৰ ডিপাৰ্টমেণ্টকো জনোৱা নাছিল, কাৰণ অনামিকাই ভালদৰেই জানিছিল যে এই ভয়ংকৰ অপহৰণ কাণ্ডৰ সৈতে আৰক্ষীৰ মানুহ জড়িত নাথাকিলে প্ৰতিদিনে এইদৰে ছোৱালীক অপহৰণ কৰাটো কোনো অপৰাধীৰ বাবে সম্ভৱ নহয়। সেইবাবে অনামিকাই এই অভিযানত আৰক্ষীক জড়িত কৰা নাছিল, অকলেই অভিযান আৰম্ভ কৰিছিল। ৰাস্তাৰ কাষত মাছ বিক্ৰী কৰি বহি থকাৰ সময়তে দুজনমান আৰক্ষী সেইফালে আহিছিল। মাছ বিক্ৰী কৰি থকা অনামিকাক দেখি আৰক্ষী কেইজনে গাড়ী ৰখাই অনামিকাৰ কাষলৈ আহিল। আৰক্ষী কেইজনে অনামিকাক চিনি পোৱা নাছিল যদিও অনামিকাৰ ওপৰত তেওঁলোকৰ কিছু সন্দেহো হৈছিল, কাৰণ তেওঁলোকে অনামিকাক ক'ৰবাত দেখা যেন পাইছিল। কিন্তু গালে মুখে বোকা বালি লাগি থকা পুৰণা ফটা কাপোৰ পৰিধান কৰি থকাৰ বাবে আৰক্ষী কেইজনে অনামিকাক চিনি নাপালে। এনেও অপৰাধীৰ ভৰি চেলেকা আৰক্ষীয়েনো সৎ বিষয়াক কেনেকৈ চিনি পাব? এজন আৰক্ষী কনিষ্টবলে অনামিকাক সুধিলে, ঐ তই ইয়াত কি কৰি আছ? অনামিকাই তলমূৰ কৰি ক'লে, ছাৰ, বেপাৰ নকৰিলে কেনেকৈ চলিম? আমাৰ বেলেগ একো উপাৰ্জন নাই, সেইবাবে মাছ বিক্ৰী কৰিয়েই ঘৰৰ খৰচ উলিয়াই আছোঁ। কনিষ্টবলজনে ভাবিলে, নিশ্চয় এইজনী কোনো দৰিদ্ৰ মহিলাই হ'ব, গতিকে দাবী ধমকি দি এই মহিলাগৰাকীক ইয়াৰ পৰা খেদিব লাগিব। তাৰ পিছত কোনো কাৰণ নোহোৱাকৈ আৰক্ষী কনিষ্টবলজনে অনামিকাৰ গালত এটা প্ৰচণ্ড চৰ সোধালে। অনামিকা কিছু সময়ৰ বাবে অবাক হৈ পৰিছিল। অনামিকাৰ দুচকুৰে চকুলো নিগৰি আহিছিল। আচলতে সেয়া খঙৰ চকুলো আছিল। প্ৰচণ্ড খং উঠিছিল যদিও অনামিকাই চুপচাপ তলমূৰ কৰি বহি থাকিল। তাৰ পিছত কনিষ্টবলজনে বেয়া মাত মাতি অনামিকাই বিক্ৰীৰ বাবে থৈ দিয়া মাছবোৰ ভৰিৰে গুৰিয়াই ৰাস্তাত সিঁচৰিত কৰি পেলালে। আৰক্ষীৰ কাণ্ড দেখি সেই স্থানত আন মানুহেও ভিৰ কৰিলেহি, কিন্তু আৰক্ষীক এনেকুৱা নকৰিবলৈ বাধা দিবলৈ কাৰো সাহস নহ'ল। অনামিকাৰ মাছৰ দোকান লণ্ডভণ্ড কৰি আৰক্ষী কেইজন তাৰ পৰা গুচি গ'ল। কিন্তু যিগৰাকী মহিলাক তেওঁলোকে দুৰ্ব্যৱহাৰ কৰি চৰ মাৰিছিল, সেই মহিলাগৰাকী যে জিলাখনৰ DSP আছিল, সেই কথা তেওঁলোকে অনুমানেই কৰিব পৰা নাছিল। আৰক্ষী কেইজন যোৱাৰ পিছত অনামিকাই ৰাস্তাত সিঁচৰিত হৈ পৰি থকা মাছবোৰ গোটাই লৈ পুনৰ বিক্ৰীৰ বাবে ৰাস্তাৰ কাষতে বহি থাকিল। আৰু সেই স্পৰ্শকাতৰ অঞ্চলটোৰ প্ৰতিটো দিশ অনামিকাই মনে মনে নিৰীক্ষণ কৰি থাকিল। এইদৰে দিনটো পাৰ হৈ গ'ল। নিশা হোৱাৰ লগে লগে অনামিকাই নিজৰ আচল পৰিচয় তেওঁৰ একেবাৰে বিশ্বাসী এজন আৰক্ষী বিষয়াক প্ৰকাশ কৰিলে, আৰু যিজন কনিষ্টবলে তেওঁক চৰ মাৰিছিল সেই কনিষ্টবলজনৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰিলে। কনিষ্টবলজনৰ নাম আছিল ৰামচৰণ যাদৱ। কনিষ্টবল ৰামচৰণ যাদৱৰ কল ডিটেইলছ চেক কৰাত এটা ভয়ংকৰ তথ্য পোহৰলৈ আহিল। যিটো চক্ৰই অঞ্চলটোৰ পৰা সদায় ছোৱালীবোৰক অপহৰণ কৰিছিল, সেই চক্ৰটোৰ সৈতে কনিষ্টবল ৰামচৰণ যাদৱৰ গোপন সম্পৰ্ক আছিল। অনামিকাই বুজি পালে যে তাই যি অভিযান আৰম্ভ কৰিছে সেই অভিযান সঠিক দিশতেই আগবাঢ়িছে, কিন্তু সেয়া কেৱল আৰম্ভণিহে আছিল। নিশা ক্ৰমাৎ গভীৰ হৈ আহিছিল। চাৰিওফালে নিৰল নিস্তব্ধতাই বিৰাজ কৰিছিল, কিন্তু DSP অনামিকা সাৰে আছিল। অনামিকাৰ গাত যেন একুৰা ক্ষোভৰ জুই জ্বলি আছিল। অনামিকাৰ গালত তেতিয়াও কনিষ্টবলে মৰা সেই চৰটোৰ চিন স্পষ্ট হৈ আছিল।
অনামিকাৰ বাৰে বাৰে সেই ফুলকুমলীয়া ছোৱালীবোৰলৈ মনত পৰিছিল, যিসকল ছোৱালীৰ কাতৰ আৰ্তনাদ কোনেও শুনিব বিচৰা নাছিল। পিছদিনা পুনৰ মাছৰ টুকুৰি মূৰত লৈ অনামিকাই সেই স্থানলৈ গ'ল, যি স্থানত আগদিনাখন তেওঁ মাছ বিক্ৰী কৰিছিল। পুৰণা তথা লেতেৰা শাৰী পিন্ধি সন্মুখত মাছ লৈ অনামিকাই ৰাস্তাৰ কাষত পুনৰ বহি ল'লে। চহৰলৈ অহা যোৱা কৰা মানুহৰ ওপৰত অনামিকাই তীক্ষ্ণ দৃষ্টি ৰাখিছিল। বহু সন্দেহজনক মানুহক অনামিকাই অহা যোৱা কৰা দেখা পাইছিল। দুপৰীয়াৰ সময়ত এগৰাকী ক্ষীণমিন ছোৱালী অনামিকাৰ কাষলৈ ঢপলিয়াই আহিল। সেই ছোৱালীজনীৰ গাত থকা কাপোৰ ফাটি আছিল। ছোৱালীজনীৰ চকুত ভয়ৰ চিন স্পষ্ট হৈ আছিল। ছোৱালীজনীয়ে লাহেকৈ অনামিকাক ক'লে, বাইদেউ মোক বচাওক। এই কথা শুনি অনামিকা সতৰ্ক হৈ গ'ল। অনামিকাই ছোৱালীজনীক সুধিলে, কি হৈছে কোৱা, ভয় নকৰিবা। তেতিয়া ছোৱালীজনীয়ে ইফালে সিফালে চাই কঁপি কঁপি ক'বলৈ ধৰিলে, সিহঁতে মোক ধৰি নিবলৈ আহিছে, মোক আপুনি বচাওক। অনামিকাই তৎক্ষণাৎ ছোৱালীজনীৰ হাতটোত ধৰি কাষতে বহুৱাই ল'লে আৰু অনামিকাই ইফালে সিফালে চাবলৈ ধৰিলে। তেতিয়া অনামিকাই দেখিলে যে কিছু দূৰত 4জন ব্যক্তি থিয় হৈ আছিল। সেই ব্যক্তিকেইজনৰ চকুৱে চিকাৰৰ সন্ধান কৰি আছিল। সেই ব্যক্তিকেইজনে অনামিকাৰ ফালে চাই আজবভাৱে হাঁহি আছিল। অনামিকা নিশ্চিত হৈছিল যে সেই ছোৱালীবোৰক ইহঁতেই অপহৰণ কৰে। অনামিকাৰ হাতত ধৰি ছোৱালীজনীয়ে ভয়তে কঁপিবলৈ ধৰিলে। অনামিকাই অলপো ভয় কৰা নাছিল। অনামিকাই শান্তভাৱে ছোৱালীজনীক সুধিলে, তুমি সিহঁতৰ কবলৰ পৰা কেনেকৈ পলাই আহিলা? তেতিয়া ছোৱালীজনীয়ে কান্দিবলৈ ধৰিলে। কান্দি কান্দি ছোৱালীজনীয়ে অনামিকাক ক'লে, বাইদেউ সিহঁতে বহুকেইগৰাকী ছোৱালীক এটা নিৰ্জন গুডাউনলৈ লৈ যায়। তাত নি ছোৱালীবোৰক সিহঁতে বহুত বেয়াকৈ মাৰধৰ কৰে, খাবলৈ একো নিদিয়ে। এইখিনি কৈ ছোৱালীজনী মনে মনে থাকিল। ছোৱালীজনীয়ে আৰু একো নকলেও অনামিকাই সকলো বুজি পাইছিল। ঠিক সেই সময়তেই সেই 4জন ব্যক্তিৰ মাজৰ এজনে অনামিকাহঁতৰ ফালে আগুৱাই আহিল। ব্যক্তিজনে আহি চকু ডাঙৰ কৰি অনামিকাৰ ফালে কিছু সময় চাইছিল আৰু তাৰ পিছত সেই ছোৱালীজনীৰ ফালে আঙুলি টোৱাই ক'লে, এই ছোৱালীজনীক এৰি দে, তাই আমাৰ লগত যাব লাগিব, নহ'লে তোকো উঠাই লৈ যাম। অনামিকাৰ সাংঘাতিক খং উঠিছিল। অনামিকাই খং নিয়ন্ত্ৰণ কৰি ক'লে, কোনজনী ছোৱালী? অনামিকাই একো নজনাৰ দৰে সুধিলে। এই কথা শুনি সেই ব্যক্তিজনৰ বহুত খং উঠিল। ব্যক্তিজনে অনামিকাক ক'লে, বেছি চালাক দেখাব নালাগে, এই ছোৱালীজনী আমাৰ ওচৰৰ পৰা পলাই আহিছে, গতিকে তাইক আমি নিবলৈ আহিছোঁ, তাই আমাৰ লগত যাবই লাগিব। অনামিকাই ছোৱালীজনীৰ হাতখনত খামুচি ধৰি নিজৰ পিছফালে ছোৱালীজনীক ৰাখি ভয় নকৰাকৈ ক'লে, মই কাৰো হাতত এনেকৈ ছোৱালীক গতাই দিব নোৱাৰোঁ, সোনকালে মোৰ ওচৰৰ পৰা দূৰ হ। অনামিকাৰ কথা শুনি সেই ব্যক্তিজনৰ আৰু বেছি খং উঠিল। সি অনামিকাৰ চুলিত ধৰি জোৰকৈ ঠেলা মাৰি দিলে। তৎক্ষণাৎ অনামিকাই তাৰ বুকুত ইমানেই জোৰকৈ খামুচি ধৰিছিল যে সি লৰচৰ কৰিব পৰা নাছিল। অপহৰণকাৰীটোৱে জোৰকৈ চিঞৰিবলৈ ধৰিলে। বাকী 3টা অপহৰণকাৰীয়ে তাৰ ফালে দৌৰি আহিল। সিহঁত 3টাই আহি কিবা এটা কৰাৰ পূৰ্বেই অনামিকাই হঠাৎ মাছ কটা দাখন অপহৰণকাৰীটোৰ ডিঙিটোত ৰাখি দিলে। অনামিকাৰ দুচকুত মাছ বেপাৰী নহয়, এতিয়া পুলিচৰ ৰঙা চকু স্পষ্ট হৈ পৰিছিল। অনামিকাই ক'বলৈ ধৰিলে, তহঁতৰ লগত আৰু কোন কোন জড়িত আছে আৰু কোনে কোনে এই ধান্দা চলাই আছে, সোনকালে ক। অপহৰণকাৰীকেইটাই অনামিকাৰ ৰূপ দেখি বহুত ভয় খালে। সিহঁতে খোজ পিছুৱাবলৈ ধৰিলে। ঠিক সেই সময়তেই অনামিকাক পিছফালৰ পৰা কোনোবাই জোৰকৈ প্ৰহাৰ কৰিলে। অনামিকাই একো তলকিবই পৰা নাছিল। মূৰত প্ৰচণ্ডভাৱে আঘাত কৰাৰ বাবে অনামিকাই অচেতন হৈ সেই স্থানতে ঢলি পৰিল। কিছু সময়ৰ পিছত অনামিকাই সংজ্ঞা ঘূৰাই পালে, কিন্তু চকু মেলি অনামিকাই চাৰিওফালে অন্ধকাৰ দেখা পালে। অনামিকাই মূৰৰ পিছফালে বহুত বিষ অনুভৱ কৰিছিল, কাৰণ তাইক কোনোবাই ৰদেৰে আক্ৰমণ কৰিছিল। সংজ্ঞা ঘূৰাই পোৱাৰ পিছত অনামিকাই দেখিলে যে তাইৰ হাত ভৰি বান্ধি থোৱা আছিল আৰু এটা অন্ধকাৰ কোঠাত তাইক বন্দী কৰি ৰখা হৈছিল। চিলিমিলি পোহৰত অনামিকাই দেখিছিল যে যিটো কোঠাত তাইক বন্দী কৰি থোৱা হৈছিল সেই কোঠাটোত আজব ধৰণৰ গোন্ধ বিয়পি আছিল। কোঠাটোৰ চাৰিওফালে কদৰ্য পৰিৱেশ। কোঠাটোৰ মজিয়াত তেজৰ চেকুৰা পৰি আছিল। এচুকত ছোৱালীবোৰৰ কাপোৰ আৰু খেলনা সামগ্ৰীও পৰি আছিল। অনামিকাৰ বুজিবলৈ বাকী নাথাকিল যে সেই কোঠাটোত বহু ফুলকুমলীয়া ছোৱালীক বন্দী কৰি অত্যাচাৰ কৰা হৈছিল। কোঠাটোৰ পৰিৱেশটো চাই থাকোঁতেই অনামিকাই এজনী ছোৱালীৰ কাতৰ চিঞৰ শুনিবলৈ পালে। এখন ৱালৰ কাষত এজনী 15-16 বছৰীয়া ছোৱালীক বান্ধি থোৱা আছিল। ছোৱালীজনীৰ গাৰ বিভিন্ন অংশত আঘাতৰ চিন স্পষ্ট আছিল। তাইৰ গাৰ কাপোৰত তেজৰ চেকুৰা লাগি আছিল। অনামিকাই লাহেকৈ ছোৱালীজনীৰ ওচৰলৈ গৈ ক'লে, ভয় নকৰিবা, মই তোমালোকক বচাবলৈ আহিছোঁ। ছোৱালীজনীয়ে অনামিকাৰ কথাটো শুনিছিল যদিও তাই কথাটো বিশ্বাস কৰিব পৰা নাছিল। ঠিক সেই সময়তেই কোঠাটোৰ দুৱাৰখন খুলি 2টা পাখণ্ড ভিতৰলৈ সোমাই আহিল। এটাৰ চকু ৰঙা হৈ আছিল, সি সুৰাপান কৰি মাতাল হৈ আছিল। আনটোৱে অনামিকাক ওপৰৰ পৰা তললৈ চাই আছিল। সুৰাপান কৰি থকা অপহৰণকাৰীটোৱে অনামিকাৰ চুলিত জোৰকৈ খামুচি ধৰি ক'লে, তাৰ মানে তই পুলিচ, তই এই ছোৱালীবোৰক বচাব পাৰিম বুলি ভাবিছ নেকি?
তাৰ পিছত আনটো লম্পতে অনামিকাৰ গালত এটা প্ৰচণ্ড চৰ সোধাই ক'লে, তই যিবোৰ ছোৱালীক বচাবলৈ আহিছ সিহঁতৰ দৰে এতিয়া তোকো টৰ্চাৰ কৰা হ'ব। তোৰ পুলিচগিৰি বাহিৰ কৰি আছো ৰ। এই বুলি কৈ সিহঁত দুটা কোঠাটোৰ পৰা ওলাই গ'ল। অনামিকা খঙত ক'ব নোৱাৰা হৈ পৰিছিল, কিন্তু সেই সময়ত অনামিকা অসহায় আছিল। তেতিয়া অনামিকাই দেখিলে যে কোঠাটোৰ চুকত যন্ত্ৰণাত ছটফটাই থকা ছোৱালীজনীয়ে কিবা এটা ক'বলৈ বিচাৰি আছিল। ছোৱালীজনীয়ে লাহে লাহে চুচৰি আহি অনামিকাৰ কাণত ফুচফুচাই ক'লে, মেডাম, ইয়াত আৰু বহুত ছোৱালীক বন্দী কৰি ৰখা হৈছে। অনামিকাৰ বুকুখন জোৰ জোৰকৈ ধপধপাবলৈ ধৰিলে। অনামিকাই নিজৰ কথা ভাবি ভয় খোৱা নাছিল। সেই ছোৱালীবোৰৰ লগত আৰু কিবা অন্যায় হয় বুলি ভাবিহে অনামিকাৰ ভয় লাগিছিল। তেতিয়া অনামিকাই বাহিৰত আকৌ কোনোবা ছোৱালীৰ চিঞৰ শুনা পালে। অনামিকাই কোঠাটোৰ পৰা বাহিৰলৈ জুমি চাই দেখিলে যে সেই ছোৱালীজনীৰো হাত ভৰি বন্ধা আছিল। অৰ্থাৎ আকৌ এজনী ছোৱালীক সিহঁতে অপহৰণ কৰি নিৰ্জন গুডাউনটোলৈ লৈ আহিছিল। অনামিকাৰ সৈতে কোঠাটোত বন্দী থকা ছোৱালীজনীয়ে ক'লে, মেডাম, আপুনিও ইয়াৰ পৰা বাচি যাব নোৱাৰিব। ইয়ালৈ এবাৰ যি আহে তেওঁ কেতিয়াও ইয়াৰ পৰা জীৱিত অৱস্থাত ওলাই যাব নোৱাৰে। অনামিকাই এটা দীঘলীয়া উশাহ লৈ ক'বলৈ ধৰিলে, যেতিয়ালৈকে মোৰ উশাহ নিশাহ চলি থাকিব তেতিয়ালৈকে এই পাখণ্ডবোৰক মই জিকিবলৈ নিদিওঁ। তাৰ পিছত পুনৰ কোঠাটোৰ বাহিৰত কাৰোবাৰ ভৰিৰ শব্দ শুনিবলৈ পোৱা গ'ল। জোৰকৈ ভৰিৰে গোৰ মাৰি দুৱাৰখন খুলি কোঠাটোলৈ তিনিটা অপহৰণকাৰী সোমাই আহিল। যিটোৱে অনামিকাক পিছফালৰ পৰা ৰডেৰে প্ৰহাৰ কৰিছিল সেইটোও তাৰ মাজতেই আছিল। আৰু আন এটা অপৰাধীয়ে এজনী সৰু ছোৱালীক চুলিত ধৰি কোঠাটোলৈ চোঁচৰাই আনিছিল। সেই ছোৱালীজনীৰ বয়স প্ৰায় ৮-৯ বছৰমানহে আছিল। ছোৱালীজনীক গতা মাৰি কোঠাটোত সোমোৱাই এটা পাখণ্ডই অনামিকাক ক'লে, তোক ইয়াৰ পৰা বচাবলৈ কোনো নাহে, তই আমাৰ লগত মিছাতেই লাগি ল'লি। তোকো এই ছোৱালীবোৰৰ দৰে টৰ্চাৰ কৰি মাৰি ক'ৰবাত পেলাই দিম। অনামিকাই কি কৰিব একো ভাবি পোৱা নাছিল। সেই কণমানি ছোৱালীজনীৰ অৱস্থাটোৱে অনামিকাক বহুত অস্থিৰ কৰি তুলিছিল। কণমানি ছোৱালীজনীয়ে ভয়ত কঁপিবলৈ ধৰিলে। পখিলা খেদাৰ বয়সত তাইক মৰিবলৈ এৰি দিয়া হৈছিল। এটা পাখণ্ডই ছোৱালীজনীক ধৰি জোৰকৈ এটা থাপ্পৰ মাৰিলে। ভয়তে ছোৱালীজনীৰ মুখৰ মাত হেৰাই গৈছিল। ইফালে কোঠাটোৰ এচুকত বহি থকা আন এজনী ছোৱালীয়ে অনামিকাৰ ফালে চাই ক'লে, মেডাম, আপুনি কিবা এটা কৰক, ইহঁতে এই সৰু ছোৱালীজনীকো মাৰি পেলাব। অনামিকাৰ তেজ গৰম হৈ পৰিছিল, কিন্তু হাত ভৰি বান্ধি থোৱাৰ বাবে অনামিকাই একো কৰিব পৰা নাছিল। তেতিয়াই এটা পাখণ্ডই কমৰৰ পৰা এপাত চোকা অস্ত্ৰ উলিয়াই ক'লে, এই ছোৱালীজনীক বলি দিয়াৰ সময় হৈছে। এই কথা শুনি অনামিকাই জোৰকৈ চিঞৰি উঠিল, তহঁতৰ মাজত যদি অলপো মানৱীয়তা বাচি আছে তেন্তে এই কণমানি ছোৱালীজনীক এৰি দে। কিবা কৰিবলৈ মন আছে যদি মোৰ লগত কৰ, মোক মাৰি পেলা। কিন্তু অনামিকাৰ কথাত সেই পাখণ্ডকেইটাই অলপো গুৰুত্ব দিয়া নাছিল। এটা অপহৰণকাৰীয়ে আগুৱাই গৈ কণমানি ছোৱালীজনীৰ চুলিত ধৰি তাইৰ ডিঙিটো চুৰিখনেৰে ৰেপিবলৈ লৈছিল। কণমানি ছোৱালীজনীৰ দুচকুত জীয়াই থকাৰ আশা একেবাৰে নোহোৱা হৈ পৰিছিল, কাৰণ তাইক যে কোনেও বচাবলৈ নাহে সেই কথা তাই ভালদৰেই বুজি উঠিছিল। অনামিকাই কি কৰিব, কেনেকৈ ছোৱালীজনীৰ প্ৰাণ ৰক্ষা কৰিব একো ভাবিয়েই পোৱা নাছিল। কণমানি ছোৱালীজনীৰ ডিঙিটো ৰেপিবলৈ লওঁতেই বাহিৰত গুলীৰ শব্দ শুনিবলৈ পোৱা গ'ল। তাত থকা সেই অপৰাধীকেইটাৰ মাজত হাহাকাৰ লাগিল। বাহিৰৰ পৰা কোনোবাই জোৰকৈ চিঞৰিলে, পুলিচ, পুলিচ। কোঠাটোৰ ভিতৰত থকা তিনিওটা অপৰাধী আচৰিত হৈ পৰিল। বাহিৰত ধাৰাসাৰ গুলীচালনা হৈ আছিল। কোনোবাই চিঞৰিছিল, কোনোবাই পলায়ন কৰিছিল। অনামিকাই সেই সুযোগ হেৰুৱাব বিচৰা নাছিল। তাই সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি বান্ধি থোৱা ৰছীবোৰ খুলিবলৈ চেষ্টা কৰিছিল। কোঠাটোত থকা তিনিওটা পাখণ্ডই ৱালৰ কাষত লুকাই চুপচাপ আছিল। অনামিকাই প্ৰথমবাৰৰ বাবে সিহঁতক ভয় খোৱা দেখা পালে। অনামিকাৰ দুচকুত কিছু আশাৰ ৰেঙনি ভাহি উঠিছিল, কিন্তু সেই সময়তো অনামিকাৰ হাত ভৰি বন্ধা আছিল। তাই সেই ৰছী খুলিবলৈ আপ্ৰাণ চেষ্টা কৰি আছিল। তেতিয়ালৈকে অনামিকাই একো কৰিব পৰা নাছিল, কেৱল সকলো চাইহে আছিল। এটা অপহৰণকাৰীয়ে চোকা অস্ত্ৰপাত হাতত লৈ কোঠাটোৰ দৰ্জাখনৰ ওচৰলৈ গৈ ক'লে, কোন ভিতৰলৈ আহে মই চাই ল'ম। আনটো অপৰাধীয়ে তেতিয়াও কণমানি ছোৱালীজনীৰ ডিঙিত চুৰিখন থৈ থিয় হৈ আছিল। সি আনকেইটাক ক'লে, যদি পুলিচ ভিতৰলৈ আহে তেন্তে আমাক গুলী কৰিব। তৃতীয়টো অপৰাধীয়ে ভয়ে ভয়ে ক'লে, এটা কাম কৰোঁ, ইহঁতক এৰি দিওঁ, নহ'লে আজি আমি ফচিব লাগিব। কিন্তু যিটোৱে কণমানি ছোৱালীজনীৰ ডিঙিত চুৰিখন ৰাখি থিয় হৈ আছিল সি পাগলৰ দৰে হৈ পৰিছিল। সি ক'লে, যদি পুলিচে আমাক গুলী কৰে তেন্তে ইহঁতকো আমি হাৰি যাবলৈ নিদিওঁ, ইহঁতকো মাৰি পেলোৱা ভাল হ'ব। এই বুলি কৈ সি কণমানি ছোৱালীজনীক মাৰিবলৈ লৈছিল। অনামিকাই সমস্ত শক্তি প্ৰয়োগ কৰি বান্ধি থোৱা ৰছী ছিঙি দিলে। অনামিকাৰ হাত ভৰি তেজেৰে ৰাঙলী হৈ পৰিছিল। ঠিক সেই সময়তেই জোৰকৈ দুৱাৰখন খুলি এজন আৰক্ষী ভিতৰলৈ সোমাই আহিল। আৰক্ষীজনৰ হাতত পিষ্টল আছিল। কোঠাটোলৈ আৰক্ষী সোমাই অহাৰ লগে লগে সেই অপৰাধীকেইটাই আৰক্ষীৰ ওপৰত আক্ৰমণ চলাবলৈ উদ্যত হৈছিল যদিও আৰক্ষীয়ে হঠাৎ গুলীচালনা কৰিলে আৰু দুটা অপৰাধীৰ ভৰি আৰু কঁকালত গুলী লাগিল। সিহঁত দুটা মাটিত বাগৰি পৰিল। কিন্তু যিটো অপৰাধীয়ে কণমানি ছোৱালীজনীৰ ডিঙিত চুৰিখন ৰাখি থৈ থিয় হৈ আছিল
সি ছোৱালীজনীকেই অস্ত্ৰ হিচাপে লৈ আৰক্ষীক ভাবুকি দিছিল যে মোক কিবা কৰিলে মই এই ছোৱালীজনীক মাৰি পেলাম। অনামিকা আৰু সেই আৰক্ষীজনে উপায়হীন হৈ থিয় হৈ আছিল, কাৰণ কিবা এটা কৰিলে কণমানি ছোৱালীজনীক সি চুৰিৰে আক্ৰমণ কৰি দিব পাৰে। সেইবাবে তাৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰা নাছিল। এফালে আৰক্ষীজনে পিষ্টল টোৱাই থিয় হৈ আছিল, আনফালে অনামিকাই খালী হাতে থিয় হৈ আছিল। তাৰ পিছত যি হয় হ'ব বুলি ভাবি অনামিকাই হঠাৎ তাইক বান্ধি থোৱা সেই চকীখন দাঙি লৈ অপৰাধীটোৰ গালৈ দলিয়াই দিলে। অপৰাধীটোৱে একো তলকিবই নোৱাৰিলে। সি মাটিত বাগৰি পৰিল। হাতত থকা চুৰিখন ক'ৰবাত উফৰি পৰিল। কণমানি ছোৱালীজনীও কোঠাটোত বাগৰি পৰিল। তাৰ পিছত অনামিকাই অলপো দেৰি নকৰি কণমানি ছোৱালীজনীক বুকুত সাৱটি ধৰিলে। কণমানিজনীয়ে ভয়তে চকু দুটা মুদি আছিল। অনামিকাই ক'লে, ভয় নকৰিবা, চকু মেলা, তোমাক কোনেও একো কৰিব নোৱাৰে। ইফালে সেই আৰক্ষীজনে অপৰাধীটোক মাটিত হেঁচা মাৰি ধৰিলে। কণমানি ছোৱালীজনীক অপৰাধীটোৱে ইমানেই জোৰকৈ ডিঙিত চেপি ধৰিছিল যে সেই ছোৱালীজনীয়ে উশাহ লোৱাত বহুত কষ্ট পাইছিল। তাই জোৰ জোৰকৈ উশাহ ল'বলৈ ধৰিলে, যেন আৰু কিছু সময়ৰ পিছতেই তাই সংজ্ঞা হেৰুৱাই পেলাব। অনামিকাই সেই অপৰাধীকেইটাৰ ফালে চাবলৈ বাদ দি ছোৱালীজনীক সাৱটি ধৰিছিল। কণমানি ছোৱালীজনীৰ গাটো ক্ৰমাৎ ঠাণ্ডা হৈ আহিছিল। অনামিকাৰ দুচকুৰে চকুলো নিগৰি আহিছিল। অনামিকাই পুনৰ তাইক ক'লে, তুমি অলপো চিন্তা নকৰিবা, মই তোমাক তোমাৰ ঘৰত থৈ আহিমগৈ। অনামিকাই ছোৱালীজনীক সাহস দিয়াৰ চেষ্টা কৰিছিল। লাহে লাহে কণমানিজনীয়ে কিছু আৰাম পাইছিল। তাই অনামিকাক ক'লে, বাইদেউ, মই সঁচাই ঘৰলৈ যাব পাৰিমনে? অনামিকাই তাইক জোৰকৈ সাৱটি ধৰি ক'লে, পাৰিবা, মই তোমাক ঘৰলৈ লৈ যাম। অনামিকাই দেখিলে যে সেই ছোৱালীজনীৰ চকু দুটা পুনৰ হেতা পৰি গৈছিল। তাইৰ গাটো পুনৰ ঠাণ্ডা হৈ পৰিছিল। অনামিকাই কণমানি ছোৱালীজনীক বাৰে বাৰে কৈছিল যে তুমি চকু দুটা মেলি থাকা, অলপ ধৈৰ্য ধৰা, তোমাক এতিয়া কোনেও একো কৰিব নোৱাৰে। ছোৱালীজনীৰ উশাহ ক্ৰমাৎ লেহেমীয়া হৈ পৰিছিল। তাই দীঘল দীঘলকৈ উশাহ লৈছিল। ছোৱালীজনীয়ে যে উশাহ লোৱাত কষ্ট পাইছিল সেই কথা অনামিকায়ো বুজি পাইছিল। ছোৱালীজনীক বচাব পাৰিব নে নোৱাৰে তাকে ভাবি অনামিকাৰ বুকুখন কঁপিবলৈ ধৰিলে। ঠাণ্ডা হৈ পৰা ছোৱালীজনীৰ শৰীৰটো বুকুত সাৱটি অনামিকাই ক'লে, তোমাৰ একো নহয়, তুমি এইদৰে আমাক এৰি থৈ যাব নোৱাৰা। মই তোমাক এনেকৈ মৰিবলৈ দিব নোৱাৰো, চকু মেলা। কিছু সময়ৰ পিছত ছোৱালীজনীয়ে লাহেকৈ মাত লগালে, বাইদেউ, মোক ঘৰলৈ লৈ ব'লক। ছোৱালীজনীৰ মাতটো ইমানেই সৰু হৈ পৰিছিল যে বহুদিনৰ পৰা তাই যেন একো খাবলৈ পোৱা নাছিল। অনামিকাৰো উশাহ চুটি হৈ আহিছিল। তাই ভাবিছিল যে মোৰ হাততেই যদি এই কণমানিজনীৰ মৃত্যু হয় তেন্তে মই নিজকে কিদৰে ক্ষমা কৰি দিম। ঠিক তেতিয়াই বাহিৰৰ পৰা আৰু আৰক্ষীৰ দলে সেই কোঠাটোত প্ৰৱেশ কৰিলে। আৰক্ষীয়ে আহি সেই গুলীবিদ্ধ অপৰাধীকেইটাক তাৰ পৰা লৈ গ'লহি। কিন্তু অনামিকাই কণমানিজনীক সাৱটি কোঠাটোতে বহি থাকিল। এজন আৰক্ষী বিষয়াই আগবাঢ়ি আহি ক'লে, মেডাম, এই ছোৱালীজনীক আমি সোনকালে হাস্পতাললৈ নিব লাগিব, নহ'লে এই ছোৱালীজনীক বচোৱাটো কঠিন হৈ পৰিব। এই কথা শুনি অনামিকা পাগলৰ দৰে হৈ পৰিল। অনামিকাই ক'লে, যদি এই ছোৱালীজনীৰ কিবা হয় তেন্তে মই কাকো সোধাই নেৰো। তাৰ পিছত অনামিকাই ছোৱালীজনীক কোলাত তুলি লৈ কোঠাটোৰ পৰা ওলাই আহিল আৰু পুলিচৰ গাড়ীত বহিল। সেই নিৰ্জন গোডাউনটোত যিমানবোৰ ছোৱালীক বন্দী কৰি ৰখা আছিল সকলোকে আৰক্ষীয়ে উদ্ধাৰ কৰি বেলেগ এখন গাড়ীত তুলিলে। ৰাস্তাৰে গৈ থকাৰ সময়ত অনামিকাই ছোৱালীজনীৰ উশাহবোৰ গন্তি কৰি গৈছিল। তাই দীঘল দীঘল উশাহ লৈ আছিল। কিছু সময়ৰ পিছত হাস্পতালত গৈ উপস্থিত হোৱাৰ পিছত অনামিকাই এটা স্বস্তিৰ নিশ্বাস ল'লে। ততাতৈয়াকৈ চিকিৎসকে সেই কণমানিজনীক চিকিৎসাৰ ব্যৱস্থা কৰিলে। হাস্পতালৰ ICUত কণমানিজনীয়ে জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছিল। ইফালে আন ছোৱালীসকলকো চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল। গোটেই হাস্পতালখনত পুলিচে গিজগিজাই আছিল। চিকিৎসক নাৰ্ছৰ মাজত হাহাকাৰ লাগিছিল। অনামিকাৰ কাণ সেই ICUত থকা মেচিনটোৰ ওপৰতেই আছিল। মেচিনৰ প্ৰতিটো বিপদ অনামিকাৰ বুকুত ধপধপনি উঠিছিল। এটা সময়ত ICUৰ মেচিনটোৰ পৰা এটা দীঘলীয়া বিপ ভাহি আহি অনামিকাৰ কাণত পৰিল। অনামিকাৰ উশাহো বন্ধ হৈ পৰাৰ দৰে হৈছিল। চিকিৎসক নাৰ্ছে মূৰ তল কৰি থিয় হৈ আছিল। হাস্পতালখনৰ পৰিৱেশত হঠাৎ নিস্তব্ধতাই বিৰাজ কৰিছিল। অনামিকাই উধাটো খাই ICUত প্ৰৱেশ কৰিলে। নাৰ্ছে অনামিকাক যাবলৈ বাধা দিছিল, কিন্তু অনামিকাক ৰখাবলৈ কাৰো সাধ্য নাছিল। তাই পাগলৰ দৰে হৈ পৰিছিল। ছোৱালীজনীৰ ওঠ শুকাই পৰিছিল। অনামিকাই কান্দি কান্দি কৈছিল, মাজনী উঠা, মই তোমাক ঘৰত থৈ আহিমগৈ। তোমাক মই কথা দিছিলোঁ। কিন্তু ছোৱালীজনীৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া নাহিল। চিকিৎসকসকলে এজনে আনজনৰ ফালে চাবলৈ ধৰিলে আৰু এজন চিকিৎসকে দীঘলীয়া এটা উশাহ লৈ অনামিকাক ক'লে, মেডাম, আমাক ক্ষমা কৰি দিব, আমি তাইক বচাব নোৱাৰিলোঁ। এই কথা শুনাৰ লগে লগে অনামিকাই জোৰ জোৰকৈ চিঞৰিবলৈ ধৰিলে। ছোৱালীজনীক সাৱটি ধৰি DSP অনামিকাই জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে। তুমি কিয় এৰি থৈ গুচি গলা? মই তোমাৰ একো নহয় বুলি কথা দিছিলোঁ। হাস্পতালৰ কক্ষটোত থকা চিকিৎসক, নাৰ্ছ তথা আন আৰক্ষীসকলৰ দুচকু সেমেকি উঠিল।
এগৰাকী ফুলকুমলীয়া কণমানি, যি এতিয়াও পৃথিৱীখনৰ কথা ভালদৰে বুজা হোৱাই নাছিল। সেই কণমানিজনীয়ে আজি মানুহ নামধাৰী এচাম দানৱৰ বাবে অকালতেই সংসাৰ ত্যাগ কৰিবলগীয়া হ'ল। তাৰ পিছত ছোৱালীজনীৰ চকু দুটা জপাই দি অনামিকাই তাইৰ কপালত এটা চুমা খাই কাণৰ কাষত মনে মনে ক'লে, তোমাক আৰু এতিয়া কোনেও আমনি নকৰে, তুমি চিৰদিনৰ বাবে মুক্তি পালা। তাৰ পিছত চকু পানী মচি অনামিকাই কোঠাটোৰ পৰা খৰখেদাকৈ ওলাই আহিল। অনামিকাৰ পিছে পিছে আৰক্ষীৰ দলটোৱে ঢাপলি মেলিলে। অনামিকাৰ দুচকুত এতিয়া খং, ক্ষোভ আৰু প্ৰতিশোধৰ একুৰা ভয়ংকৰ জুই জ্বলি উঠিছিল। ডিএছপি অনামিকাই তেওঁৰ আৰক্ষীৰ দলটোক ক'লে, এটাও পাখণ্ড সাৰি যাব নোৱাৰিব। এতিয়াও সিহঁতে ক'ৰবাত আৰু কেইবাজনীও ছোৱালীক বন্দী কৰি ৰাখিছে। ছোৱালী কেইজনীক উদ্ধাৰ কৰাৰ লগতে সেই পাখণ্ড কেইটাক মই প্ৰতিশোধ ল'বই লাগিব। নিশাৰ অন্ধকাৰৰ মাজেৰে অনামিকাই চিধাই অফিচলৈ ৰাওনা হ'ল। অনামিকাৰ হাত ভৰিত লাগি থকা তেজবোৰ শুকাই চেকুৰা বান্ধিছিল, কিন্তু সেইবোৰ চাবলৈ অনামিকাৰ সময় নাছিল। অফিচত উপস্থিত হৈয়ে অনামিকাই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, এই অপহৰণৰ লগত কোন কোন জড়িত আছে শীঘ্ৰেই মোক লিষ্ট বনাই দিয়া। অনামিকাৰ ৰূপ দেখি অফিচৰ বাকী আৰক্ষী বিষয়াসকলো ভয়ত থৰথৰকৈ কঁপিছিল, কাৰণ কোনেও ডিএছপি অনামিকাক এনে অৱস্থাত কেতিয়াও দেখা নাছিল। ৰাজন নামৰ এজন ইন্সপেক্টৰে ভয়ে ভয়ে ক'লে, মেডাম, আমি 3টা অপৰাধীক ধৰিলোঁ। অনামিকাই ক'লে, মেইন কালপ্ৰিট কোন? মোক মেইন কালপ্ৰিটটোৰ নাম লাগে। তেতিয়া ইন্সপেক্টৰ ৰাজনে ইফালে সিফালে চাই লাহেকৈ ক'লে, মেডাম, মেইন কালপ্ৰিট কৈলাশ ঠাকুৰ। ৰাজেনে আৰু ক'লে, মেডাম, কৈলাশ ঠাকুৰৰ নাম ল'বলৈও মানুহে ভয় কৰে। কৈলাশ ঠাকুৰৰ ওচৰত কোনো আইন কানুনে কাম নকৰে। তাৰ হাত বহুত দীঘল। আইনক বুঢ়া আঙুলি দেখুৱাই কৈলাশ ঠাকুৰে এটাৰ পিছত আনটো কাণ্ড কৰি থকাৰ কথা সকলোৱে জানিও কৈলাশ ঠাকুৰৰ নোম এডালো কোনেও লৰাব পৰা নাই। এই কথা শুনি অনামিকা অবাক হৈ পৰিল। অনামিকাই ক'লে, কৈলাশ ঠাকুৰক মই চাই ল'ম, মোৰ পৰা তাক কোনে বচাই দেখা যাব। তাৰ পিছত অনামিকাই চিধাই হাথিয়াৰ থোৱা কক্ষত প্ৰৱেশ কৰিলে। বুলেট প্ৰুফ জেকেট পিন্ধি পিষ্টল কমৰত লৈ বাহিৰলৈ ওলাই আহিল। ইন্সপেক্টৰ ৰাজনে ডিএছপি অনামিকাক আগভেটা দি ক'লে, মেডাম, এইটো বহুত ডাঙৰ নেটৱৰ্ক, প্লিজ আপুনি তালৈ অকলে নাযাব। আমি ভালদৰে প্লেনিং কৰিহে কৈলাশ ঠাকুৰৰ বিৰুদ্ধে অভিযান চলোৱাটো উচিত হ'ব। অনামিকাৰ চকু খঙত ৰঙা হৈ পৰিছিল। অনামিকাই ক'লে, কেতিয়া প্লেনিং কৰিবা, কেতিয়া একশ্যন ল'বা? প্লেনিং কৰালৈ সেই পাখণ্ড কেইটাই আকৌ এজনী ছোৱালীক উঠাই নিব। এতিয়া প্লেনিং কৰি থকাৰ সময় নাই, এতিয়া একশ্যন লোৱাৰ সময়। তোমালোক কোনো আহিব নালাগে, মই অকলেই যাম। ইন্সপেক্টৰ ৰাজন মৌন হৈ পৰিল। ৰাজনে প্ৰথমবাৰৰ বাবে কোনো আৰক্ষীৰ চকুত কৈলাশ ঠাকুৰৰ বিৰুদ্ধে ইমান ঘৃণা আৰু প্ৰতিশোধৰ ভাৱ দেখিবলৈ পাইছিল। তাৰ পিছত অনামিকাই গাড়ী ষ্টাৰ্ট কৰি চহৰৰ বাহিৰৰ ৰাস্তাটোৰে তীব্ৰ গতিত আগুৱাই গ'ল। তেতিয়া নিশা প্ৰায় গভীৰ হৈছিল। অনামিকাই ইমানেই তীব্ৰ গতিত গাড়ী চলাইছিল যেন বতাহতহে গাড়ীখন উৰি ফুৰিছিল। যদিও অনামিকাৰ হাত গাড়ীৰ ষ্টিয়েৰিঙত আছিল, কিন্তু অনামিকাৰ মগজুত কেৱল এটাই লক্ষ্য আছিল, কৈলাশ ঠাকুৰক প্ৰতিশোধ লোৱা। প্ৰতিজনী ছোৱালীৰ কাতৰ চিঞৰ অনামিকাৰ কাণত যেন তেতিয়াও বাজি আছিল। প্ৰতিগৰাকী দুৰ্ভগীয়া পিতৃ মাতৃৰ অসহায় মুখখন অনামিকাৰ দুচকুত ভাহি উঠিছিল। অনামিকাই পণ লৈছিল যে যিকোনো পৰিস্থিতিত মই আজি এইখন খেল খতম কৰিবই লাগিব। এইবোৰ কথা ভাবি ভাবি গৈ অনামিকাই চহৰৰ এটা নিৰ্জন স্থানত থকা এটা গুডাউনৰ কাষত গাড়ীখন ৰখালে। আচলতে সেই স্থানৰ পৰাই সদায় ছোৱালীবোৰক অপহৰণ কৰা হৈছিল। চাৰিওফালে অন্ধকাৰচ্ছন্ন পৰিৱেশ। ক'ৰবাৰ পৰা শুনা নুশুনাকৈ কাৰোবাৰ চিঞৰ অনামিকাৰ কাণত পৰিছিল। তাৰ পিছত অনামিকাই পিষ্টলটোত গুলী লোড কৰিলে আৰু কোনো শব্দ নকৰাকৈ গুডাউনৰ ৱালখন বগাই এখন খিৰিকীৰ ফাকেৰে ভিতৰলৈ চালে। গুডাউনটোৰ ভিতৰৰ দৃশ্য দেখি অনামিকাৰ তেজ উঠলি উঠিল। প্ৰায় 7-8জনী ছোৱালী মাটিত অচেতন হৈ পৰি আছিল। ছোৱালীবোৰৰ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ চিন স্পষ্ট আছিল, যি আঘাতৰ পৰা তেজ বিৰিঙি আছিল। কোনোজনী ছোৱালীয়ে দীঘল দীঘল উশাহ লৈ আছিল, কোনোজনীয়ে পানী পানী বুলি চিঞৰি আছিল। আৰু সেই ছোৱালীবোৰৰ মাজত কৈলাশ ঠাকুৰ নামৰ কালপ্ৰিটটোৱে এখন চকীত বহি হাঁহি আছিল। তাৰ কাষত তাৰ ভেৰুনীয়া গুণ্ডাবোৰো থিয় হৈ আছিল। কৈলাশ ঠাকুৰৰ এহাতে চিগাৰেট, আনহাতে মদৰ গ্লাছ। পাখণ্ড কৈলাশ ঠাকুৰে কৈ আছিল যে আজি নতুন মাল হাতলৈ আহিছে, ইহঁতক আজি বহু মালদাৰ মানুহৰ ওচৰত বিক্ৰী কৰা হ'ব। আজি ইহঁতক চালান দিলে মই মালামাল হৈ যাম। এইদৰে কৈ কৈলাশ ঠাকুৰে হাঁহিবলৈ ধৰিলে। এই কথা শুনি অনামিকাৰ তেজ আৰু বেছি গৰম হৈ পৰিল। অনামিকাই লাহে লাহে কোঠাটোৰ কাষলৈ আগুৱাই আহিল। বাহিৰত ঘনঘোৰ অন্ধকাৰ আছিল। অনামিকাই গাৰ সমস্ত শক্তিৰে কোঠাটোৰ দুৱাৰখনত গোৰ মাৰিলে। দুৱাৰখন দুফাল হৈ উফৰি পৰিল। হাতত পিষ্টল লৈ অনামিকাই কৈলাশ ঠাকুৰ আৰু গুণ্ডাকেইটাৰ সন্মুখত থিয় হ'ল। কৈলাশ ঠাকুৰৰ হাঁহি থমকি ৰ'ল। ভেৰুনীয়া গুণ্ডাৰ দলটোৱে অনামিকাক ঘেৰি ধৰিলে। কৈলাশ ঠাকুৰে ক'লে, ঐ, এইজনী কোন? কৈলাশ ঠাকুৰৰ মাত কঁপিবলৈ ধৰিলে, কাৰণ প্ৰথমবাৰৰ বাবে কৈলাশ ঠাকুৰক প্ৰত্যাহ্বান জনাই তাৰ সন্মুখত কোনোবা আৰক্ষীয়ে পিষ্টল লৈ থিয় দিছিল।
আগুৱাই আহি অনামিকাই ক'লে, মই তোৰ কাল। এই বুলি কৈ অনামিকাই গুলী চলালে। কৈলাশ ঠাকুৰৰ সন্মুখত থকা মদৰ বটলটোত গুলী লাগিল। বটলটো ভাঙি চুৰমাৰ হৈ সিঁচৰিত হৈ পৰিল। কৈলাশ ঠাকুৰৰ ভেৰণীয়া গুণ্ডাকেইটাও ভয়ত কঁপিবলৈ ধৰিছিল। সিহঁতে হাথিয়াৰ লৈ আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল যদিও অনামিকাই সিহঁতক আক্ৰমণৰ অলপো সুযোগ নিদিলে। অনামিকাৰ প্ৰথম গুলীটো সেইটো পাখণ্ডৰ ভৰিত লাগিল, যি প্ৰথমে হাথিয়াৰ লৈ অনামিকাক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল। কোঠাটোত বন্দী হৈ থকা ছোৱালীকেইজনীয়েও বহুত ভয় খাইছিল। তাৰ পিছত কৈলাশ ঠাকুৰ বহাৰ পৰা উঠিলে। কৈলাশ ঠাকুৰৰ প্ৰচণ্ড খং উঠিছিল, কিন্তু অনামিকাৰ দুচকুত খং, ক্ষোভ আৰু প্ৰতিশোধৰ ভয়ংকৰ অগ্নি জ্বলি আছিল। অনামিকাই ক'লে, তই বহু ছোৱালীৰ জীৱন বৰবাদ কৰিলি। এতিয়া তোৰ জীৱন মোৰ হাতৰ মুঠিত। তোক আজি কোনে বচাই মই চাই ল'ম। এই বুলি কৈলাশ ঠাকুৰলৈ লক্ষ্য কৰি অনামিকাই পিষ্টল টোৱালে। ঠিক তেতিয়াই পিছফালৰ পৰা এটা গুণ্ডাই অনামিকাক আক্ৰমণ কৰাৰ চেষ্টা চলালে। অলপো দেৰি নকৰি অনামিকাই সেই গুণ্ডাটোৰ মূৰত গুলী কৰিলে। সি কোনো শব্দ নকৰাকৈয়ে মাটিত বাগৰি পৰিল। অনামিকাৰ ৰুদ্ৰৰূপ দেখি তাত থকা গোটেইকেইটা গুণ্ডাই ভয়তে পেপুৱা লাগিছিল। DSP অনামিকাৰ সন্মুখলৈ গ'লে যে বাচিব নোৱাৰিব, সেই কথা সিহঁতে ভালদৰেই বুজি পাইছিল। কৈলাশ ঠাকুৰৰো মূৰৰ পৰা ঘাম বাহিৰ হ'বলৈ লৈছিল। কৈলাশ ঠাকুৰে কপা কপা মাতেৰে ক'লে, মেডাম, আপুনি বুজিবলৈ যত্ন কৰক। ইয়াত এতিয়ালৈকে যি হৈ আছে সেয়া মোৰ বিজনেছ। আপোনাক কিমান কমিশ্যন লাগে কওক, মই দিবলৈ সাজু আছোঁ। এই কথা শুনি অনামিকাৰ খঙত হাত ভৰি কঁপিবলৈ ধৰিলে, কিন্তু তাই একো প্ৰতিক্ৰিয়া নিদিলে। অনামিকাই কৈলাশৰ ফালে আগুৱাই গৈ ক'লে, ছোৱালীক লৈ বিজনেছ কৰিবলৈ আহিছ? বেলেগৰ জীৱনৰ কোনো মূল্য নাই নেকি? কেইটামান টকাৰ বাবে তই এই ফুলকুমলীয়া ছোৱালীবোৰৰ লগত ইমান নিকৃষ্ট কাম কেনেকৈ কৰিব পাৰিলি? তোৰ ঘৰত মা নাই, তোৰ ছোৱালী নাই, তোৰ পত্নী নাই, সিহঁতক লৈ বিজনেছ নকৰ কিয়? অনামিকাৰ কথা শুনি কৈলাশে ভালদৰেই বুজি পাইছিল যে সি এতিয়া বচাৰ কোনো উপায় নাই। যিকোনো মুহূৰ্ততে তাৰ মৃত্যু হ'ব পাৰে। তাৰ পিছত কৈলাশ ঠাকুৰে অনামিকাক জোৰকৈ ঠেলা মাৰি পলায়ন কৰাৰ চেষ্টা কৰিলে, কিন্তু অনামিকাৰ গুলীয়ে কৈলাশ ঠাকুৰৰ ভৰি থকা সৰকা কৰিলে। জোৰকৈ চিঞৰ মাৰি কৈলাশ ঠাকুৰ মাটিত ঢলি পৰিল। অনামিকাই লাহেকৈ ক'লে, এতিয়া পলা। কৈলাশ ঠাকুৰে মাটিত পৰি ধৰফৰাবলৈ ধৰিলে। হাতজোৰ কৰি কৈলাশে ক'লে, প্লিজ মেডাম, আপুনি এনেকুৱা নকৰিব। যিমান টকা লাগে মই আপোনাক দিবলৈ সাজু আছোঁ। অনামিকাই হাত ভৰি বান্ধি ৰখা সেই ছোৱালীবোৰৰ ফালে চালে। তেতিয়াই এজনী ছোৱালীয়ে চুচৰি চুচৰি অনামিকাৰ ওচৰলৈ আহিল। তাই কান্দি কান্দি ক'লে, মেডাম, ইয়াক এৰি নিদিব। ই আমাক বহুত অত্যাচাৰ কৰিছে। এতিয়ালৈকে বহু ছোৱালীৰ জীৱন ই ধ্বংস কৰিলে। ইয়াক শাস্তি নিদিয়াকৈ এৰি নিদিব মেডাম। তেতিয়া অনামিকাই আন এটা পিষ্টল ছোৱালীজনীৰ হাতত দি ক'লে, লোৱা, যেনেকৈ মন যায় ইয়াক তেনেকৈ শাস্তি দিয়া। ছোৱালীজনীয়ে পিষ্টলটো ভালদৰে চালে আৰু তাৰ পিছত সেই গুদামটোৰ পৰা এটা অন্তিম চিঞৰ ভাঁহি উঠিল। গুদামটোৰ ভিতৰত নিস্তব্ধতাই বিৰাজ কৰিছিল। ছোৱালীজনীয়ে কৈলাশ ঠাকুৰৰ কপাল গুলিয়াই চালনীৰ দৰে ফুটা কৰি পেলাইছিল। কেৱল সিমানেই নহয়, কৈলাশ ঠাকুৰৰ লগত থকা সেই ভেৰণীয়া গুণ্ডাকেইটাকো ছোৱালীজনীয়ে গুলিয়াই থকা সৰকা কৰিলে। অনামিকাৰ দুচকুত এতিয়া খং নাছিল, তাইৰ হৃদয়খনে পাতল পাতল অনুভৱ কৰিছিল। কোঠাটোৰ চাৰিওফালে অনামিকাই চকু ফুৰালে। যিকেইজনী ছোৱালীয়ে কেই মুহূৰ্তমানৰ আগলৈকে অৱশ হৈ পৰি আছিল, সিহঁতে তেতিয়াও কোঠাটোত ভয়তে কঁপি আছিল। কি হৈ আছে সিহঁতে ধৰিবই পৰা নাছিল। কোনোজনীয়ে জোৰ জোৰকৈ কান্দিছিল, কোনোজনীয়ে ৱালত খামুচি ধৰি থিয় হ'বলৈ চেষ্টা কৰিছিল। এজনী ছোৱালীয়ে কালপ্ৰিত কৈলাশ ঠাকুৰৰ মৃতদেহৰ ওচৰত গৈ কৈলাশৰ ফালে চাই আছিল। তাইৰ দুচকুত ভয়ৰ কোনো চিন নাছিল, আছিল কেৱল দুখ আৰু যন্ত্ৰণা। যি দুখ যন্ত্ৰণা কেৱল তাইহে অনুভৱ কৰিব পাৰিছিল। অনামিকাই লাহেকৈ ছোৱালীজনীৰ কাষলৈ গ'ল। ছোৱালীজনীৰ হাতত ধৰি অনামিকাই ক'লে, তোমালোকক এতিয়া কোনেও চুব নোৱাৰে। এতিয়া তোমালোক মুক্ত। ছোৱালীজনীৰ দুচকুৰে চকুলো নিগৰি আহিল। তাই ক'লে, মেডাম, আমি সঁচাই মুক্ত হ'লোনে? অনামিকাই ছোৱালীজনীক সাৱটি ধৰি ক'লে, অঁ, তোমালোকক এতিয়া কোনেও একো কৰিব নোৱাৰে। তোমালোকৰ জীৱনৰ লগত এতিয়া কোনেও খেলিব নোৱাৰে। তাৰ পিছত এজনী এজনীকৈ আটাইকেইজনী ছোৱালীয়ে অনামিকাৰ ওচৰলৈ আহি অনামিকাক সাৱটি ধৰি কান্দিবলৈ ধৰিলে। ইমান দিনৰ যন্ত্ৰণা, প্ৰতিটো নিশাৰ অত্যাচাৰ, প্ৰতিটো আঘাতৰ চিন যেন সেই চকুপানীৰ সৈতে বৈ আহিছিল। অনামিকাই আকাশৰ ফালে চাই দীঘল উশাহ ল'লে। যিকেইজনী ছোৱালীক সেই দানৱকেইটাই বলি দিছিল, সেই অসহায় ছোৱালীকেইজনীৰ কৰুণ আৰ্তনাদ তাইৰ কাণত তেতিয়াও ভাহি আছিল। মই যদি সিহঁতকো বচাব পাৰিলোহেঁতেন, এইদৰে ভাবি অনামিকাই এটা হুমুনিয়াহ কাঢ়িলে। হঠাৎ ধাৰাসাৰ বৰষুণ আহিল, যেন প্ৰকৃতিয়েও সেই ছোৱালীকেইজনীৰ বাবে চকুলো টুকিছিল। অনামিকাই ভাবিলে, এই ছোৱালীকেইজনীক মই উদ্ধাৰ কৰিলো যদিও আৰু বহু ছোৱালী এতিয়াও চাগে কোনো দালালৰ ওচৰত বন্দী আছে। গতিকে মই তেতিয়ালৈকে অভিযান সমাপ্ত নকৰোঁ, যেতিয়ালৈকে মই সেই দানৱবোৰৰ কবলৰ পৰা বাকী ছোৱালীবোৰকো উদ্ধাৰ কৰিব নোৱাৰোঁ। তাৰ পিছত অনামিকাই আৰক্ষীৰ দলক ঘটনাস্থলীলৈ মাতি পঠিয়ালে আৰু ছোৱালীকেইজনীক শীঘ্ৰেই চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিলে। গুদামটোৰ ভিতৰত অন্ধকাৰ আছিল।
কিন্তু বাহিৰত যেন এটা নতুন পুৱাই সিহঁতৰ বাবে বাট চাই আছিল। কেই মুহূৰ্তমানৰ পিছতেই আৰক্ষীৰ কেইবাটাও দল ঘটনাস্থলীত উপস্থিত হ'ল আৰু সেই ছোৱালীকেইজনীক আৰক্ষীয়ে গাড়ীত তুলি চিধাই হাস্পতাললৈ লৈ গ'ল। অনামিকাই এটা স্বস্তিৰ নিশ্বাস ল'লে আৰু অপৰাধীৰ বিৰুদ্ধে আন এক নতুন অভিযানৰ পৰিকল্পনা ৰচনা কৰিলে। প্ৰিয় দৰ্শক, এনে ঘটনা এতিয়াও আমাৰ দেশৰ বহু অঞ্চলত গোপনে চলি আছে। এনে অপৰাধত একাংশ প্ৰশাসনৰ লোকো জড়িত থাকে। সেইবাবেই অপৰাধীয়ে এনে কাণ্ড সংঘটিত কৰিবলৈ সাহস কৰে। কিন্তু DSP অনামিকা সকলোতকৈ পৃথক। নিজৰ কৰ্তব্য আৰু দায়িত্ব অনামিকাৰ দৰে বিষয়াই নিষ্ঠাৰে পালন কৰাৰ বাবেই আজি আমি শান্তিৰে শুব পাৰিছোঁ। DSP অনামিকা সন্দৰ্ভত আপুনি যদি কিবা ক'ব বিচাৰে তেন্তে কমেণ্টত উল্লেখ কৰিব পাৰে। লগতে এনে ঘটনা যাতে কাৰো লগত কেতিয়াও নহয়, আমাৰ মাতৃ, পত্নী, ভগ্নী, কন্যা যাতে সদায় সুৰক্ষিত হৈ থাকিব পাৰে, তাৰ বাবে সকলোৱে পোৱাকৈ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।